নলবাৰীৰ পাইকান গিৰোৱাত ২৪ সংখ্যক সাৰ্বজনীন ৰাজহুৱা সভা মহোৎসৱ আৰম্ভ। নলবাৰীৰ পাইকান গিৰোৱাত শুক্ৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৪ সংখ্যক সাৰ্বজনীন ৰাজহুৱা সভা মহোৎসৱ আৰম্ভ হয়। পুৱাৰে পৰা পতাকা উত্তোলন, স্মৃতিতৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছতে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশ লোৱা ভাগৱত শোভাযাত্ৰা প্ৰতিটো পৰিয়াললৈ নিয়া হয়। আবেলি চিত্ৰাংকন প্ৰতিযোগিতা, বন্তি প্ৰজ্বলন, আতচবাজী প্ৰদৰ্শনৰ পিছতে চিপাঝাৰৰ মৰমী শইকীয়া আৰু সংগীবৃন্দই নাগাৰা নাম পৰিৱেশন কৰে। সভা মহোৎসৱ উপলক্ষে প্ৰতিদিনে নাম প্ৰসংগ, ভাগৱত পাঠ, ঢুলীয়া প্ৰদৰ্শন, নৃত্য প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। শনিবাৰে নিশা সাংস্কৃতিক অনুষ্ঠানত কলিকতাৰ চেণ্ডী পাঠ আৰু শিখা কলিতাই সংগীত পৰিৱেশন কৰিব। আটাইবোৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে। এইবাৰ আমাৰ ২৪ সংখ্যক সভা মহোৎসৱ পাইকান গিৰোৱা বুঢ়া গোহাঁইঘৰ প্ৰাংগণত আমি প্ৰতি বছৰে এই সভা মহোৎসৱ উদযাপন কৰি আছোঁ। আমাৰ অহাবাৰ ৰূপালী জয়ন্তী বৰ্ষ, ইয়াত আমাৰ যথেষ্ট মানুহ সমাগম হয়। আজি মোটামুটি ২,০০০মান মানুহ হ'ব আৰু অহাকালি আমাৰ ইয়াত ঠাই নোহোৱা হৈ যায়। এনেকৈ দৰ্শক আহে যে আমাৰ সাংস্কৃতিক সন্ধিয়া থাকে, আমাৰ আধুনিক একক নৃত্য প্ৰতিযোগিতা অহাকালি আৰম্ভ হ'ব। আমাৰ নলবাৰী জিলাৰ প্ৰত্যেক ঠাইৰ পৰা চুকে কোণে যিখিনি প্ৰতিযোগী আছে সেই প্ৰতিযোগীসকলে আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰে আৰু উক্ত অনুষ্ঠানটি চাই খুবেই ভাল লাগে। আমাৰ ২০০১ চনৰ পৰা আমাৰ গাঁওবাসীৰ যিখিনি বয়োজ্যেষ্ঠ লোক আছিল তেখেতসকলৰ অনুপ্ৰেৰণাতেই আমাৰ এই অনুষ্ঠানটো আজিলৈকে চলি আহিছে। আমাৰ ওচৰৰ পাজৰৰ যিখিনি ৰাইজ আছে সেই ৰাইজে সমবেত হৈ আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়ায়। আমি যাতে ভৱিষ্যতত এই সভা মহোৎসৱটো আৰু বেছি উন্নতি কৰিব পাৰোঁ, তাৰ বাবে আমি এই চেগতে আপোনাৰ সভৰ জৰিয়তে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। এইটো আপোনাৰ ২০০১ৰ পৰা হৈছে। এইটো তিনিদিনীয়াটো আছে আমাৰ ২৫ মাঘ অসমীয়াত, ইংৰাজী ডেটটোৰ কথা নাই। এনেকৈ আমাৰ সভা মহোৎসৱ আজি প্ৰথম দিনা হোম যজ্ঞ এনেকৈ থাকে, নেক্সট দিনা আমাৰ সাংস্কৃতিক প্ৰগ্ৰেম থাকে, এডুকেশ্যন প্ৰগ্ৰেমো থাকে আৰু ঢকুলা গান, এনেকৈ তিনিদিনীয়া আমাৰ যাত্ৰা। এতিয়া সাংস্কৃতিক শোভাযাত্ৰা কৰি আহিলে এনেকৈ কৰি অহা গৈছে আৰু। কেনেকুৱা পৰিস্থিতি সভাখন আৰম্ভ কৰা হৈছে? প্ৰথম অৱস্থাততো ইয়াত কলৰ চানিয়া দি পেলাই আমাৰ বয়সস্থখিনি কৰিছিল। তাৰপিছত আমি উঠি অহা ডেকা চামবিলাকৰ লগত লগ লাগি সভাখন অলপমান, এতিয়া আমি আৰু নিজে নকওঁ কেনেকুৱা হৈছে, আগতকৈ অলপ পৰিৱৰ্তন হৈছে আৰু। বিশেষ কাৰ্যসূচী আমাৰ আজি আছে নাগৰা নাম মৰমী শইকীয়া, অহাকালি আছে কেলকাতা আৰ্টিষ্ট চান্দি পাৰ্থ আৰু শিখা কলিতা গুৱাহাটীৰ। আকৌ মানে ডেন্স প্ৰগ্ৰেম আছে, এনেকুৱা আছে আৰু ঢুলীয়া প্ৰগ্ৰেম আছে পৰহি। আজিতো অলপ কম হয়, তথাপিতো ১-১.৫ হাজাৰ হয়। কালিতো বহুত মানুহ হয়, কালি বহুত মানুহ হয়। তাৰিখটো অসমীয়াৰ স্থায়ী ২৫ মাঘ, মানে যেতিয়া আৰম্ভ কৰিছিলে আমাৰ জ্যেষ্ঠসকলে তেতিয়াৰ পৰা আমি সেইটো ডেটে মানি আছোঁ। নলবাৰীৰ পৰা ডিপুৰা ৰিপৰ্ট, PI নিউজ।